want justice. Justice, justice. We want justice. Justice, justice. No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. আমি কোনো কাৰণতে এইবাৰ এৰি দিয়া নহ'ব। এইবাৰ হুঁচিয়াৰ। এতিয়া কোনো অৰুণাচলৰ মানুহ এজনে অসমত এনেদৰে মানে যান বাহন যেতিয়ালৈকে জাষ্টিচ নিদিয়ে, যেতিয়ালৈকে হুঁচিত তাৰ ন্যায় আমি বিচাৰি নাপাওঁ। ন্যায় দিব লাগিব। এটা এৰি দিয়া নহ'ব। অসমৰ ৰাইজে এটা একত্ৰিত হ'ব লাগিব। আৰু অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ, অৰুণাচল চৰকাৰে যদি অৰুণাচলৰ প্ৰতিগৰাকী মানুহক হাতত বন্দুক তুলি দিয়া হৈছে আৰু অসম চৰকাৰেও অসমৰ প্ৰতিগৰাকী মানুহক হাতত বন্দুক দিব লাগিব, বন্দুকৰ লাইচেঞ্চ দিব লাগিব। অৰুণাচল চৰকাৰে যদি বন্দুক দিব পাৰিছে প্ৰতিগৰাকী নাগৰিকক, প্ৰত্যেকজন নাগৰিকক দিব পাৰিছে, আমাৰ অসম চৰকাৰে কিয় দিব নোৱাৰে? তেওঁলোকক মানুহ মাৰিবৰ কাৰণে বন্দুক দিছে নেকি? চৰকাৰক সুধিব বিচাৰিছোঁ, মানুহ মাৰিবৰ কাৰণে তেওঁলোকক বন্দুক দিছে নেকি? অৰুণাচল চৰকাৰে তেওঁলোকক মানুহ মাৰিবৰ কাৰণে, জন্তুৰ দৰে ব্যৱহাৰ কৰিবৰ কাৰণে স্থায়ী সমাধান কৰিব লাগে। আমি বিচাৰোঁ স্থায়ী সমাধান। কোনো তেনেধৰণৰ হিংসাত্মক ঘটনা আমি কোনো কাৰণতে আমি নিবিচাৰোঁ। আৰু TMPকে আজি স্পষ্টকৈ বাৰ্তা দিব বিচাৰিছোঁ, এইবাৰ এৰি দিয়া নহ'ব। ইমানেই আমি ক'লোঁ, এইবাৰ এৰি দিয়া নহ'ব। আমি খবৰ পাইছোঁ DSP এগৰাকী উচ্চ পদস্থ বিষয়া, DSP এজনে ইনডাইৰেক্টলি তেওঁলোকে জড়িত হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু তেওঁলোকৰ মানসিকতা কি? তেওঁলোকৰ কি কাম আছিল? তেওঁলোকৰ দায়িত্ব আছিল পিচফুলি সলিউশ্যন কৰিবৰ কাৰণে, তেওঁলোকক বুজোৱাৰ দায়িত্ব আছিল। তাকে নকৰি তেওঁলোকে ইনডাইৰেক্টলি বেকৰ পৰা, পিছফালৰ পৰা ছাপৰ্ট দি মানুহবিলাকক এই কালপ্ৰিটসকলক মাৰিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। গতিকে এইটো কোনো কাৰণতে আমি সহ্য কৰা নহ'ব। এবাৰ স্পষ্টকৈ চৰকাৰক জনাইছোঁ, আমাক বন্দুক লাগিব। TMPকে কৈছোঁ, বন্দুক লাগিব আমাক, বন্দুকৰ লাইচেঞ্চ দিব লাগিব আমাক। ইমানেই আমি ক'লোঁ আজি।